এইদৰে বনাই খাইছেনে বাৰু কেতিয়াবা খাই চাবচোন। এয়া চাওক ইমান ধুনীয়া হৈছে সঁচাকৈ খাবলৈ। এফালে এয়া মাংস বাৰু লগত আছে, কিন্তু মই মাংস দি খোৱা নাই। ৰুটি ৰাজস্থানতে বনাইছোঁ বাৰু মই। এইটো হৈছে গাত্তা কি চব্জি, গাত্তা। ইমান ধুনীয়া খাবলৈ, সঁচাকৈ বহুত ধুনীয়া হয়। আমি আচলতে নাজানো বনাবৰ কাৰণে কিছুমান বস্তু খোৱাও নহয়। খুব ধুনীয়াকৈ এয়া চাওক, এইখিনি বেচন, তাতে ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু দিছে নিমখ, আৰু দিছোঁ জিৰা, গোটা জিৰা আৰু আজুৱাইনটো অকণমান বেছিকৈ দিয়া হৈছে কাৰণ আৰু নিমখ আৰু অকণমান হিং, এচিকুটমান হিং দিছোঁ কাৰণ হিংটো দিলে খুব ধুনীয়া হয় খাবলৈ। লগতে আজুৱাইনটো বেছিকৈ দিয়ালে কি হয় মানে খাবলৈ পেটৰ কাৰণে ভাল লাগে, কাৰণ বেচনটো অকলে পেটৰ কাৰণে ইমান ভাল নহয়, সেইকাৰণে আজুৱাইন দিয়ে। আৰু ইয়াতে মিঠাতেল দিছোঁ, কিন্তু ইয়াতে ঘিউ দি বনালে আৰু ধুনীয়া হয় খাবলৈ। তেওঁলোকে মিঠাতেল দি বনাবলৈ ক'লে, মই সেইকাৰণে মিঠাতেল দিয়ে বনাইছোঁ বাৰু। চাওকচোন, আৰু এইখিনি এনেকৈ মোহাৰি থ'লে ধুনীয়া। ইয়াতে কি কৰিব জানে, এই দৈ যে দেখিলে, এই অকণকৈ দৈ দি এইটো মঠিব লাগে। এইটো মঠিব লাগে, মঠি অকণ দৈ 3 চামুচমান দৈ দিলেই হৈ যায়, বেছি নালাগে। ইয়াত দিছে এতিয়া আটাৰ লেখীয়া হৈ গ'লগৈ এইটো মঠি এনেকৈ। এইখিনিয়ে কিন্তু বহুত চব্জি হ'ব, দেখিবলৈ অকণমান দেখিছে আপোনালোকে। এইখিনিতে এনেকৈ সৰুকৈ লাডু কৰি ল'ব লাগে, লৈ পেলাই তাৰপৰা ছিঙি পেলাই এনেকৈ দীঘল কৰি এনেকৈ মাৰি দীঘলীয়া আটাৰ একদম অকণমানি, তেনেকুৱা মানে আমাৰ আঙুলি পিঠা বনাই ন, তেনেকুৱাকৈ দীঘল কৰি যাব লাগিব। দীঘল কৰি এইখিনি আছে এনেকৈ কৰি থাকিলে দীঘল হৈ যাব আৰু খুব ধুনীয়া হয়। এনেকৈ খাবলৈও সুদাই অকণ খাই চাইছোঁ, ইমান ধুনীয়া খাবলৈ। এইখিনি হৈ গ'ল, তাতে পানীখিনি উতলাই ল'ব লাগিব ভালকৈ। উতলি থকা পানীখিনিত এনেকৈ এইখিনি এডালকৈ এনেকৈ গোটেইখিনি দি দিব লাগিব। দিয়াৰ পিছতে এইখিনি বহুত দেৰি উতলিব, কিন্তু একদম বককৈ উতলি থাকিব, বহুত দেৰি উতলিব। চাবচোন এইখিনি দেখিছেনে, এয়া উতলি আছে। আৰু এইখিনি উতলি মানে এইবিলাক যে এইবিলাকত এটা মানে বাবলছ আহি যাব লাগিব, তেতিয়া এইখিনি হৈ যায়। এয়া দেখিছেনে, এয়া তাৰপৰা টুকি দিলোঁ। কিন্তু এইখিনি আকৌ পানীখিনি পেলাই নিদিব দেই, এইখিনি খুব দৰকাৰী পানীখিনি। বৰ ধুনীয়া এটা চব্জি শিকিলোঁ মই ইয়াতে, কিন্তু খাবলৈ খুবেই ধুনীয়া হৈছে সঁচাকৈ। এইখিনি এনেকৈ সৰুকৈ কাটি ল'ব লাগিব। এইখিনি এতিয়া নিজে ভাগি নাযায়, আৰু এইখিনি এনেকৈ কাটি দিলেহে ভাগ খাব। এইখিনি দেখিছেনে, একদম সৰুকৈ কাটি ল'লোঁ ইয়াতে মই। বৰ ধুনীয়া হৈছিলে চব্জিটো খাবলৈ, আৰু দেখিবলৈও এনেকুৱা ধুনীয়া হৈছে। আৰু চব পৰিমাণটো সমান হ'ব লাগিব, তেতিয়া ভাল লাগে। অকণমান ধনিয়াটো বেছি দিব, ধনিয়া গুড়িটো, তেতিয়া খাবলৈ আৰু ধুনীয়া হয়। এইখিনি চব কাটি দিলোঁ ইয়াতে। খুব উপকাৰীও হয় আচলতে। তাতে কি হ'লে, আকৌ দৈ 3 চামুচমান দৈ ল'লে, তাতে দৈ লৈ কি দিলোঁ, হালধি দিলোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি। ইয়াত আৰু এক্সট্ৰাকৈ জিৰা গুড়ি দিয়া নহয়, জিৰাটো কম ব্যৱহাৰ কৰা হয়, ধনিয়াটো বেছিকৈ ব্যৱহাৰ কৰা হয়। 3-4 চামুচমান ধনিয়া দিয়া হয়, সেইটো 3 চামুচ দিলোঁ। আৰু নিমখ একেলগে গোটেইখিনি দৈতে দি পেলাই অকণমান পানী দি ফেটি ল'ব লাগে। সঁচাকৈ বৰ ধুনীয়া হয়। এইটো বৰ ধুনীয়া বস্তু এটা শিকালে তেওঁলোকে মোক, আৰু তেওঁলোকৰ পৰা শিকি মই বনালোঁ। সঁচাকৈও খাবলৈ বৰ ধুনীয়া হৈছিলে। চবৰে অকণ বনোৱাৰ হেৰিটো বেলেগ থাকে ন। মই বনালোঁ, তেওঁলোকে কিন্তু তেল বহুত বেছি দিয়ে, মই কিন্তু তেল অলপ কমকৈ দিছোঁ। মোৰ হিচাপত মই এইখিনি বেছিয়ে দিছোঁ যেন লাগিছে, কিন্তু তেওঁলোকৰ হিচাপত তেল আৰু দিব লাগিছিলে, মই কিন্তু নিদিলোঁ, মই কমকৈ দিছোঁ। ইয়াতে গোটা জিৰা দিছোঁ, জালুক দিছোঁ, লং, এইখিনিয়ে দিছোঁ মই ইয়াত অকণমান দি দিলোঁ তেলতে। দিয়াৰ পিছতে জলকীয়া আৰু পিঁয়াজখিনি দি অকণমান ভাজি ল'ব লাগিব। এইকণ অকণমান হিং 2বাৰ দিলেও, এবাৰ তাত দিলোঁ, ইয়াত অকণমান দিলোঁ, 2বাৰ দিলোঁ। হিংটো একদম কম মাত্ৰা দিব লাগিব, খাবলৈ কিন্তু সঁচাকৈ সোৱাদটো বৰ ধুনীয়া হয়, গোন্ধটো বৰ ধুনীয়া হয় হিংটো দিলে। এই যে পিঁয়াজখিনি দি দিলোঁ ইয়াতে, জলকীয়া, পিঁয়াজ, এইখিনি অলপ দেৰি, পিঁয়াজটো অকণ সৰহকৈ দিলে ভাল লাগে খাই। এইখিনি অলপ দেৰি ভাজি লৈ পেলাই ইয়াতে কেঁচাটো নাইকিয়া কৰি এই মছলাখিনি যে বনাই থৈছিলোঁ এইখিনি দি দিলোঁ। এই মছলাখিনিও খুব ভালকৈ মানে লৰাই এবাৰ তেলটো এৰা সময়ত এই বিলাহীখিনি দি দিলোঁ। তেওঁলোকে অকণ বেলেগকৈ বনায়, মই অকণমান বেলেগকৈ বনালোঁ। মই বিলাহীখিনি দি ঢাকি দিলোঁ, বিলাহীখিনি গলাৰ পিছতহে এইখিনি দিলোঁ। তাৰপিছত এই গাত্তাখিনি দি দিলোঁ। সঁচাকৈও বৰ ধুনীয়া দেই খাবলৈ, আৰু একদম সহজ, আৰু অতি সহজতে বনাই দিব পৰা ন। একো নাই বোলে ঘৰত, বেচন আছে, তাৰে বনাই দিওঁ, এনেকৈ বনাই দিব পাৰি। মানে এটা সহজ মানে পদ্ধতিৰে বনাব পৰা। আমি নাজানো এইবিলাক কথা। এই যে তাৰ পানীখিনি মই যে কৈছিলোঁ পেলাই নিদিব, এই পানীখিনি পেলাই দিব নালাগে, পানীখিনিতে একদম বেছি সোৱাদটো থাকে। সেই অকণমান পানী দি দিলোঁ। তাৰপিছত এইখিনি পানী যিমান লাগে পানী সিমান মতে আপোনালোকৰ জোখ অনুসৰি বনাব, আৰু দি দিলোঁ। দি ঢাকি একদম চিমত বনাইছোঁ, কিন্তু চিমতে উতলি চাওক কি ধুনীয়া লাগিছে ন কালাৰটো। ইয়াতে অকণমান এতিয়া গৰম মছলা দি দিলোঁ। আৰু এটা বস্তু মই দিছোঁ, তেওঁলোকে নিদিয়ে, কিন্তু মইহে দিছোঁ এইটো। এনেকৈ অকণমান পিঁয়াজ কাটি দিলোঁ। মই ভাবি চালোঁ এনেকৈ দি চাওঁ নেকি খাবলৈ, কেনেকুৱা ইমান ধুনীয়া লাগিছে, খাই চাবচোন।